দুখৰ মাজতো কিছুমান সৰু সৰু কথাই মনত অকমান হলেও শান্তি দিয়ে। মৃদুলা বাইদেৱে পলিৰ জন্মদিনত উপহাৰ দিয়া পদুমজোপা যোৱা সপ্তাহত পুনৰ ফুলিল। ৰাতিপুৱা চকু মেলিয়ে পদুমজোপাৰ ওচৰলৈ যোৱাটো মোৰ দৈনন্দিন ৰুটিন হৈ পৰিছিল। ৰাতিপুৱা চকু খুলিয়ে মই এই কলিটোৰ কাষলৈ আহোঁ, কিমানখিনি আগবাঢ়িছে। প্ৰতিটো দিনতে সৰু সৰু ভিডিঅ' কিছুমান কৰি আছোঁ, কিন্তু এই কলিটো মই ভিডিঅ' কৰি থাকোঁতে হঠাৎ দেখিলোঁ এইফালে অকণমানি আকৌ এটা নতুনকৈ ওলাইছে। ফুলৰ কলিৰ লগতে এই গছৰ পাতকেইটা চায়ো ভাল লাগে পদুমৰ। চাইজটো ইমান ধুনীয়া। এয়া 3rd ডে ফুলপাহৰ মানে কলিটোত, আৰু লগত এইটো ওলাই আছে যেতিয়া আকৌ এটা কাম, সেইটোও কিমান ডাঙৰ হৈছে চাম। এয়া যি নহওক আকৌ কৰিম ভিডিঅ'টো। এয়া অলপমান মেল খাইছে, সেইটো মানে এটা মোৰ দৈনন্দিন ৰুটিনৰ নিচিনা হৈ গৈছে। ৰাতিপুৱা আহিয়ে ফুলপাহ চাওঁ, আৰু এই কলিটো সামান্য ডাঙৰ হৈছে। সম্পূৰ্ণকৈ চাগে কাইলৈ ফুলিব। আৰু আজি সামান্য মেল খাইছে, সম্পূৰ্ণ ফুলিব চাগে অহা কাইলৈ। আৰু এইটো কলি অকণমান ডাঙৰ হৈছে। আজি সম্পূৰ্ণ ফুলপাহ ফুলিলে, ইমান ভাল লাগিছে চাই। নিজৰ ঘৰত অকণমানি পুখুৰীটোত আৰু এটা কলিৰ লগত এইটো ফুলিব 2 দিনতে, ইমান যে ভাল লাগিছে চাই। এয়া মানে এনেকুৱা লাগে মানে লক্ষীৰ যেন আশীৰ্বাদ, নিজৰ ঘৰত দুপা পদুম ফুলিছে, লক্ষীৰ লগতে পদুম ফুলপাহ থাকে। কিবা এটা ভাল লাগিছে যেন লক্ষীয়ে মোক আশীৰ্বাদ দিছে, নাজানো, কিন্তু ভাল লাগিছে। আৰু বহুত ওচৰৰ পৰা এবাৰ দেখুৱাওঁ। আজি বতৰো খুব বেয়া, ফুলপাহ সৰি পৰে বুলিও ভয় লাগিছে।